এটা ব্ৰেকিং নিউজ গৰু ছাগলীক বেজি দি এতিয়া বিপদত পৰিছে মন্ত্ৰী অতুল বৰা কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই চিকিৎসাৰ ডিগ্ৰী নথকাকৈ এনেদৰে এতিয়া গৰু ছাগলীক বেজি দিছিল আৰু তাৰ পাছতে এতিয়া আইনৰ ৰুখত পৰিব নেকি মন্ত্ৰী অতুল বৰা কৃষক মুক্তি সংগ্ৰাম সমিতি ইতিমধ্যে আইনৰ কাষ চপা দেখিবলৈ পোৱা গৈছে এজাহাৰ দাখিল কৰিছে গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে আৰু অভিযোগ উত্থাপন হৈছে যে মন্ত্ৰী অতুল বৰাই কেটল প্ৰিজাৰ্ভেশ্যন আইন অমান্য কৰিছে আৰু সেই আইন অমান্য কৰাৰ অভিযোগতে এতিয়া বিপদত পৰিব নেকি মন্ত্ৰীগৰাকী আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ গৰুক বেজি দি বিপদত পৰিছে মন্ত্ৰী অতুল বৰা মন্ত্ৰী অতুল বৰালৈ এতিয়া বিপদ অহা পৰিলক্ষিত হৈছে অতুল বৰাৰ বিৰুদ্ধে আৰক্ষীৰ থানাত এজাহাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু অতুল বৰাৰ বিৰুদ্ধে কেটল প্ৰিজাৰ্ভেশ্যন আইন অমান্যৰ অভিযোগ উত্থাপন হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো চিকিৎসাৰ ডিগ্ৰী নথকাকৈ পশুক অত্যাচাৰৰ অভিযোগ এতিয়া মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে শুক্ৰবাৰে পশু শিবিৰত অতুল বৰাই বেজি দিছিল এটা গৰুক আৰু এজনী ছাগলীক সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ পাছতেই আৰক্ষীৰ কাষ চাপিল এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অভিযোগ যদি সত্য প্ৰমাণিত হয় তেনেহ'লে বিপদত পৰিব পাৰে মন্ত্ৰী অতুল বৰা সত্য প্ৰমাণিত হ'লে এতিয়া বিপদত পৰিব পাৰে অতুল বৰা গৰুক বেজি দি এতিয়া বিপদত পৰিছে মন্ত্ৰী অতুল বৰা এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো যে অতুল বৰাৰ বিৰুদ্ধে আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইতিমধ্যে আৰক্ষীৰ কাষ চপা দেখিবলৈ পোৱা গৈছে অতুল বৰাৰ বিৰুদ্ধে কেটল প্ৰিজাৰ্ভেশ্যন আইন অমান্যৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই আইন অমান্য যি অভিযোগ এই অভিযোগ সত্য প্ৰমাণিত হ'লে বিপদত পৰিব অতুল বৰা চিকিৎসাৰ ডিগ্ৰী নথকাকৈ গৰুক বেজি দিছিল অতুল বৰাই শুকুৰবাৰে পশু শিবিৰত অতুল বৰাই বেজি দিছিল এটা গৰুক আৰু সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছিল অতুল বৰাৰ এখন ফটো এই ফটোখনক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা হৈছিল অতুল বৰা এগৰাকী মন্ত্ৰীহে বিভাগীয় মন্ত্ৰীহে তেখেতে চিকিৎসক নহয় পশু চিকিৎসক নহয় মন্ত্ৰী অতুল বৰা তেখেত মন্ত্ৰীহে আৰু এনেধৰণৰ বিভিন্ন আলোচনা হৈছিল চৰ্চা হৈছিল সামাজিক মাধ্যমত মন্ত্ৰী অতুল বৰাৰ এখন ফটোক লৈ শুকুৰবাৰৰ দিনটোত মন্ত্ৰী অতুল বৰাই বেজি দিছিল এটা গৰুক বেজি দিছিল এজনী ছাগলীক বেজি দিছিল আৰু সেই ফটো সামাজিক মাধ্যমত ব্যাপক হাৰত ভাইৰেল হৈছিল প্ৰচাৰ হৈছিল আৰু আলোচনা বিলোচনা চলিছিল সমালোচনা কৰা হৈছিল মন্ত্ৰীগৰাকীক আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি এতিয়া আৰক্ষীৰ কাষ চাপিছে আৰক্ষীৰ থানাত উপস্থিত হৈ এতিয়া মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ পাছতে আৰক্ষীৰ কাষ চপা দেখিবলৈ পোৱা গৈছে KMSS অভিযোগ যদি সত্য প্ৰমাণিত হয় তেনেহ'লে বিপদত পৰিব পাৰে এতিয়া মন্ত্ৰী অতুল বৰা গৰুক এনেদৰে বেজি দিবলৈ গৈ এতিয়া বিপদত পৰিব নেকি মন্ত্ৰী অতুল বৰা আইনৰ ৰুখত পৰিব নেকি অভিযোগ উত্থাপন হৈছে মন্ত্ৰী অতুল বৰাই কেটল প্ৰিজাৰ্ভেশ্যন এক্ট বা আইন অমান্য কৰিছে আৰু সেই অভিযোগ এই আইন অমান্য যি অভিযোগ সেই অভিযোগ যদি সত্য প্ৰমাণিত হয় তেনেহ'লে বিপদত পৰিব পাৰে মন্ত্ৰী অতুল বৰা এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা কি কোৱা হৈছে সেই সন্দৰ্ভত এক মন্তব্য আমাৰ হাতত আহি পৰিছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম এটা পশু চিকিৎসা শিবিৰ হৈছিলে তাত আমি দেখিছোঁ যে যোৱা সময়খিনিত মানুহৰ কাৰণে কিছু চৰকাৰে লাংফাং ক্ষতিপূৰণ বা বান সাহাৰ্য দিছে যদিও কিন্তু পশু পক্ষীৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে সেয়া পশু দানাই হওক বা চিকিৎসাৰ ক্ষেত্ৰত চূড়ান্তৰূপে চৰকাৰখন ব্যৰ্থ হৈছিলে আৰু যোৱাকালি আমি দেখিলোঁ যে গোটেই ব্যৰ্থতাটো ঢাকিবৰ কাৰণে সন্মানীয় বোকাখাট সমষ্টিৰ যিগৰাকী বিধায়ক আৰু কৃষিমন্ত্ৰী তেখেতে যি অদ্ভুত কাণ্ড সংঘটিত কৰিলে যি আইন বিৰোধী কাণ্ড সংঘটিত কৰিলে তেওঁৰ সম্পূৰ্ণ ব্যৰ্থতা নিজৰ সমষ্টিত নিজৰ বিভাগটোৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে তেওঁ নিজে হাতত বেজি লৈ নিজে এগৰাকী পশু চিকিৎসকৰ নিচিনাকৈ বেআইনীভাৱে যি কাণ্ড কৰিলে সেই কাণ্ড কোনো আমাৰ গৰিহণা জনোৱাৰ ভাষা নাই এয়া সম্পূৰ্ণৰূপে বেআইনী সম্পূৰ্ণৰূপে এণ্টি মেডিকেল এথিক্স আৰু সম্পূৰ্ণৰূপে আইনৰ বহিৰ্ভূত পশুপক্ষী আইন দুখনকৈ পশুপক্ষী আইনৰ বিৰুদ্ধে এই কামৰ আমি বিৰোধিতা কৰিছোঁ বিৰোধিতা কৰি আজি আমি যিহেতু আইন সকলোৰে কাৰণে সমান সেইকাৰণে আমি আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হীৰকজ্যোতি শইকীয়া
স্বাক্ষৰিত এখন এজাহাৰ দাখিল কৰিছোঁ আৰু পোনপটীয়াকৈ আমি তাত দুখন আইনৰ নাম লিখি দিছোঁ যে দি আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2022 এমেণ্ডেড আৰু দি প্ৰিভেনশ্যন অফ টু এনিমেল এক্ট এইখন আপোনাৰ দুখন এক্টৰ আমি দিছোঁ দুইখন এক্টৰ বহিৰ্ভূত এই কাণ্ড সংঘটিত হৈছে কাৰণ আপোনালোক সকলোৱে জানে যে এই আইনখনত স্পষ্টভাৱে লিখা আছে যে যদি এটা গৰুক বিশেষভাৱে গৰুক যদি নিৰ্দিষ্ট টাইমতকৈ বেছিকৈ হাল বায় তেতিয়াহ'লে সেয়া যিগৰাকী হালোৱা তেখেত আইনত দণ্ডনীয় হ'ব যদি বান্ধি থৈ খাবলৈ নিদিয়ে তেতিয়াহ'লে তেওঁলোক দণ্ডনীয় হ'ব আৰু অত্যাচাৰ যদি কৰে তেতিয়াহ'লে তেওঁলোক দণ্ডনীয় হ'ব কিন্তু তেনে ক্ষেত্ৰত আমি দেখিলোঁ যে অতুল বৰা ডাঙৰীয়াই কোনো ধৰণৰ ডিপ্ল'মা আমি জনাত তেওঁৰ কোনো ডিপ্ল'মা নাই তেওঁ কোনো ধৰণৰ ভেটেনেৰী ছায়েন্সৰ লগত কোনো সম্পৰ্ক নাই তেওঁ এগৰাকী মন্ত্ৰী আজি তেওঁ কৃষি বিভাগৰ পশুপালন বিভাগৰ মন্ত্ৰী কাইলৈ হয়তো তাক সলনি কৰি বেলেগক দি দিব বা পৰহিলৈ সাৰিলে তেওঁ ঘৰত বহি থাকিব লাগিব গতিকে তেনেস্থলত মন্ত্ৰী এগৰাকীয়ে কোনো ধৰণৰ ডিপ্ল'মা নথকাকৈ এটা অজান জন্তুক প্ৰাণীক কেনেকৈ এই ধৰণে অত্যাচাৰ কৰিব পাৰে আজি মানুহে হ'লে হয় গৰুটোৱে হয়তো চাগে বিষাইছে গম পাইছে কিন্তু মানুহে হ'লে তাৰ প্ৰতিবাদ কৰিব যে মোক বিষাইছে নিদিবা কিন্তু গৰু পশু পক্ষীয়ে কেতিয়াও নাজানে কিন্তু এই ধৰণে এগৰাকী মন্ত্ৰীয়ে দুখন আইন বা আৰু হয়তো আইন আছে এই ধৰণে যি কঠোৰ আইন আছে আমি জানো যে দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2022 ইয়াৰ আগৰ যিখন দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 1950 সেইখন এমেণ্ডমেণ্ট কৰি 2022 কৰি অধিক কঠোৰ কৰা হৈছে সেই আইনখনত 8 বছৰতকৈ বেছি দণ্ড বা তেওঁক জেলৰ ব্যৱস্থা কৰা হৈছে যদি এই ধৰণে পশু পক্ষীক অত্যাচাৰ কৰে গতিকে এই একেই যিহেতু আইন সকলোৰে বাবে সমান বুলি কয় আইন সকলোৰে কাৰণে সমান হ'ব লাগিব গতিকে সাধাৰণ মানুহৰ ক্ষেত্ৰত পশু পক্ষীক অত্যাচাৰ কৰিলে যি ধৰণৰ শাস্তি হয় অতুল বৰা ডাঙৰীয়াই যোৱাকালি নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনাকৈ পাব্লিচিটি ষ্টাণ্ট কৰিবলৈ গৈ কথাই কথাই ফেচবুকত তেওঁ শৰীৰ চৰ্চা ফেচবুকত তেওঁ খোজকাঢ়ি থকা ফটো যেনেকৈ দিয়ে তেনেকৈ তেওঁ নিজেই ডাক্তৰ দেখুৱাই ভেটেনেৰী ডক্তৰ দেখুৱাই আইন বহিৰ্ভূত বা বেজী দিবলৈ গৈ যি চূড়ান্ত বেআইনী কাম কৰিছে তাৰ কাৰণে শাস্তি পাব লাগিব সেইকাৰণে আমি আজি এজাহাৰ দাখিল কৰিছোঁ আৰু কি ব্যৱস্থা লয় আমি পুলিচলৈ বাট চাম প্ৰশাসনলৈ বাট চাম আৰু আমি পশুপালন বিভাগৰ সঞ্চালক ডাঙৰীয়াকো কৈছোঁ আপোনালোকৰ বিভাগীয় ব্যাগুম ডাক্তৰ তাত আশে পাশে আছিলে যিহেতু এইটো পশু চিকিৎসা শিবিৰ আছিলে তেওঁলোকে কিয় প্ৰতিবাদ নকৰিলে আৰু আপুনি দেখা নাই নেকি এই ফটোখন যদি দেখা নাই আমি সংবাদ মাধ্যমৰ জৰিয়তে এই ফটোখন দেখুৱাইছোঁ এই ফটোখনত কেনেকৈ অতুল বৰা ডাঙৰীয়াই কোনো ধৰণৰ তেওঁৰ চাৰ্টিফিকেট নথকাকৈ এগৰাকী মন্ত্ৰী হৈ এই ধৰণে গৰুক বেজী দি আছে কোনোবাই সেইটো ক'ব পাৰে যে এয়া পৰম্পৰাৰ নামত আমি আগতে দেখিছোঁ যে আমাৰ অঞ্চলবিলাকতো আমাৰ ককা আইতাৰ দিনত শুনিছিলোঁ যে যেতিয়া এনাষ্টেচিয়া নাছিলে তেতিয়া হেনো মানুহ এজনক বেহুচ কৰিবৰ কাৰণে মূৰৰ পিছফালে মাৰ মাৰি দিয়ে আৰু মানুহজন বেহুচ হৈ যায় আৰু তেওঁক অপাৰেশ্যন কৰে কিন্তু আজিৰ দিনটোত কৰিব পাৰিব নেকি ছায়েন্স কিমান বাহিৰলৈ গুচি গ'ল কেনেকুৱা ধৰণৰ এক্ট আহিলে এতিয়া গতিকে এজন সাধাৰণ মানুহে কোনো ধৰণৰ ডিপ্ল'মা নথকা অতুল বৰা ডাঙৰীয়া কাইলৈ সাধাৰণ মানুহ হৈ যাব তেওঁৰ কোনো ডিপ্ল'মা নাই নে আমি নাজানো যে নানা পাটেকাৰ নিচিনাকৈ আমি দেখিছিলোঁ যে নানা পাটেকাৰে কাৰ্গিল যুদ্ধত তেওঁ হাতত বন্দুক লৈ যুদ্ধ কৰিবলৈ গৈছিলে আৰু যেতিয়া সম্পূৰ্ণ তাৰ প্ৰতিবাদ হৈছিলে তেতিয়া ডিফেন্স মিনিষ্টাৰজনে গম পোৱা নাছিলে যে নানা পাটেকাৰ শ্বুটিঙৰ 4 বছৰীয়া ট্ৰেইনিং লৈ থৈছে তেনেকৈ যদি নানা পাটেকাৰ নিচিনাকৈ অতুল বৰাই যদি কিবা ভেটেনেৰী চাৰ্টিফিকেট আছে আমি নাজানো সেইখন দেখুৱাব লাগে যদি তেওঁ ভেটেনেৰী ক'ৰবাত পঢ়ি থৈছে গতিকে নানা পাটেকাৰ হ'বলৈ যোৱাটো কেনেকুৱা ধৰণৰ কাণ্ড সেইটো অসমৰ ৰাইজে বিচাৰ কৰিব গতিকে চিৰিয়াছ কথাটো হৈছে এই ধৰণেৰে কোনো ধৰণৰ ট্ৰেইনিং নথকাকৈ কোনো ধৰণৰ ডিপ্ল'মা নথকাকৈ কোনো ধৰণৰ ছায়েন্সৰ লগত সম্পৰ্ক নথকাকৈ এগৰাকী মন্ত্ৰী হিচাপে এনেকৈ অজান পশু পক্ষীক এই ধৰণে বেজী দি এই ধৰণে মিডিয়াৰ আগত আহি এই ধৰণে অত্যাচাৰ কৰোৱা যি দুখন এক্টৰ কথা মই ইতিমধ্যে কৈছোঁ দুয়োখন এক্টৰ অধীনত তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি দিব লাগে আপোনালোকে জানে যে যোৱাকালি বোকাখাটৰ বানাক্ৰান্ত অঞ্চলত এটা পশু চিকিৎসা শিবিৰ হৈছিলে তাত আমি দেখিছোঁ যে যোৱা সময়খিনিত মানুহৰ